মামী এইকেইটা খেদ হ'ব এইফালে এইফালে যা হেই যা খুৰী উঠা দেৰি হ'ল হ'বলা ঝাৰু দিছেহে যে আজি উঠা দেৰি হ'ল কলৈ যোৱা পিছে আজিৰ পৰা নতুন কাম এটাত সোমাইছো আজিৰ পৰা ৰাতিপুৱা সদায় দেখিব ভালে কৰিছা দে যা 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 দিয়ক দিয়ক আপুনি লাগক আজি বতৰটো ভাল এইবাৰ কামলৈ আহে নে নাহে হে যা 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 হে যা 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 তেনেকে মুখ কুচাব নালাগে ইমান দূৰলৈ গোন্ধ যোৱা নাই
অঁ দে আজিলৈকে তই যদি একাপ ভালকৈ চাহ বনাই খুৱাব পাৰিলিহেঁতেন মই যিটো বুজিছোঁ তোৰ দ্বাৰা একো কামত নাহিব বুজিছ চব কথাতে পাল মাৰ একাপ চাহ বনাব নাজান তই জান কিয় মই দেখোন চাহকাপ খাওঁতে সোৱাদটো ঠিকেই পাইছিলোঁ মই সোৱাদ পালি বুলিয়ে মই সোৱাদ পাব লাগিব নেকি তোৰ মুখৰ জুতিৰ লগত মোৰ মুখৰ জুতি মিলে নেকি তইতো খা সোৱাদ নোহোৱাকৈ সোপাকৈ গিলি দিব পাৰ মই নোৱাৰোঁ নহয় বাৰু বাৰু হ'ব দে এতিয়া খাই মুখখন ফুলাই থিয় ডঙাটো হৈ থাকিব নালাগে দেই এই দুপৰীয়া ভাতকেইটা ভালকৈ ৰান্ধিবি হা মাছ পুঠি একো নাই কি অঁ মাছ পুঠি নাই যদি তই এটা কাম কৰ ধুনীয়াকৈ জালখন ল নদীৰ পাৰলৈ গুচি যা তই দেখোন জানই বোপাই মই দেখোন মাছ পুঠি নহ'লে দুপৰীয়া ভাতকেইটা খাবই নোৱাৰোঁ ভালকৈ দে তই চিন্তা নকৰিবি জালখন লৈ মই যাম বাৰু এইটো ল তই হ'বলৈ ক'বলৈ যাওঁ গাঁৱৰ পৰা আহোঁগৈ অঁ সেইবুলি আকৌ তই সেই ভাত ৰন্ধাটো দেৰি কৰিব নালাগে তইতো জানই মই একে সময়মতে ভাতকেইটা খাওঁ হ'ব দে অঁ হেৰি আৰু এটা কথা তই ভাত ৰন্ধাৰ মাজতে সময় অকণ উলিয়াই ধুনীয়া ঘাঁহ কেইডালমান কাটি গাইজনীৰ মুখৰ আগত দিবি তাই গাভিনী হৈ আছে নহয় এই সময়ত ঘাঁহ পানী দি থকাটো ভাল হেৰৌ দুই এদিনতে জগিব যেনেই পাইছোঁ হয় নেকি কি হয় নেকি তই নিজ চকুৰে দেখা নাই লাগি যা ঘাঁহ চাহ কাটি পেলাই খুৱাই থাক লাগি যা লাগি যা লাগি যা ৰতন আজি এটাও মাছ নাই যে তোৰ উঠিছে নেকি নাইও আজি দেখোন এটাও নাই তাকে সুদামুখে যাব লাগিব যেন পাইছো মোৰ আকৌ দুটামান উঠিছে ঐ তেনেহ'লে ভালে হৈছে দে তোৰ পৰাই দুটামান দিবি নাই নাই নিজে উঠা কালি তোৰ উঠোতে মোক দিছিলি বিবেক যদি মোৰ নুঠে তোৰ পৰা এটামান দিবি আমাৰ মানে কনককা দিও সুদা ভাত খাব নোৱাৰে সুদা ভাত দিলে তাৰ ডিঙি তলৰ পৰা নাযায় বোলে দিবি দেই তোৰ ককাই লৈ বৰ মৰম ন সিও মোক বৰ মৰম কৰে যে মোৰ ককাইদেউ মাছ চাছ পালে নাই আজি এটা মাছৰ মুখ দেখা নাই ককাইদেউ হেৰৌ সদায় সদায় ক'ত মাছ পাবি আমাৰ কনককাইদেৱে মাছ পুঠি নহলে ভাতেই খাব নোৱাৰে জানেনে তই আৰু তোৰ ককাইদেউৰ কথা বৰ চিন্তা কৰ কিন্তু সি জানো তোৰ কথা চিন্তা কৰে কিয় নকয় মই যেনেকে তাৰ কথা চিন্তা কৰো সি মোৰ কথা তেনেকে চিন্তা কৰে বাৰু হৈছে দে আৰু তই তেনেকে কলি যে ককাইদেউ পাছত গম পাবি বেঙাটো কৰবা ই মোক বেঙা বুলি কৈ থৈ গ'ল যে এইবোৰ কথা ভাবি থাকিলে মোৰ মাছ মৰাই নহ'বগে বেলি বহুতখিনি হ'ল দেৰিয়েই হ'বগে আজি কিবা কিবি এটা উঠিলেই হ'ল আৰু দেই প্ৰভু কৃষ্ণ কৃষ্ণ লাষ্ট আৰু দেই হেৰি গৈ থাকিলে নহ'ব দেই মোৰ ঘৰত ভাত বনাবলৈ আছে আৰু জাননে এই ৰ যাম নহয় আৰু অকণমান সময় ৰ তোৰ খালি ভাত 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 এই তই খোৱাৰ বাহিৰে একোৱেই চিন্তা কৰিব নোৱাৰ নেকি তই তেনেকৈ ক'লে নহ'ব নহয় মোৰ ঘৰৰ কথা তই জানই দেখোন বুজিছোঁ ইয়াৰ লগত আহিবলৈ বেয়া খালি ঘৰলৈ যাওঁ ঘৰ যাওঁ কৰি থাকোঁ এই তোৰ কথা নাই ঘৰত বাহিৰে ভাতকেইটা বনাই থ'ব তই হাতকেইটা ধুই খাবহে লাগে ইয়াৰ ঘৰত তেনেকুৱা নহয় নহয় হেই তই আমাক কিলি হোৱাটোৰ কথা কৈছ অঁ কোনে কৈছে মই হাত ধুই ভাত খাওঁ বুলি আৰু ভাত কি সি পানী অকণ গৰম কৰিব জানে নে নাজানে
সেইটো ক আৰু মইহে জানো তাৰ কথা কি কথা ক অকণ সি যে গোটেই ঘৰখন চম্ভালে সেই কথা আমাৰ গোটেই গাঁওখনে জানে গাঁৱৰ মানুহে জানিলে নহ'ব নহয় তাৰ লগত মইহে থাকোঁ ক'ত কিমান কি কাম কৰে আৰু মোতকৈ গাঁৱৰ মানুহে বেছিকৈ জানে নেকি এই জনা আছতে কোনে কি কাম কৰে এই আঁতৰৰ পৰা চাই কথাটো ক'বলৈ ভাল বুজিছ ওচৰত যিয়ে থাকে সিহে জানে সিহে বুজি পায় তাক লৈ যে মোৰ ভৱিষ্যতটো অন্ধকাৰ সেইটো কোনে বুজিব ক'লৈ যা তই ক তহঁত আহি থাকিবি মই যাওঁ সি বেয়াই পালে ঐ এনেকুৱা কথা ক'লে কোনোবাই ভাল পাব পাৰে নেকি ঐ তইনো এনে কিয় খং কৰিছ তোক ধৰি আমি কথাটো কোৱা নাই নহয় বাদ দে মোৰ তাক খেল মুঠতে মই যাওঁ এই ৰচোন ৰ কিয় খং কৰনো বহ 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 এই বচোন বহ 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 এই বহ খংটো একদম নাকৰ আগতে থাকে এই পাতল মাৰ পথাৰলৈ যাওঁ এই ধানখিনি চাই আহোঁগে তুলুমা খুৰী ভালে আছ মাছ পালি নে কেইটামান তোমাৰ গা চা বেয়া নেকি আজিকালি তই দেখোন আমাৰ ঘৰলৈ পাক এটাও নেমাৰ এই সময়ে নেপাওঁ মাহীদেউ হেৰ তইনো কি কামত ইমান ব্যস্ত তোৰ আগতকৈ চেহেৰাটো বেয়াও হৈছে ন তিলমা কথাটো ময়ো মন কৰিছো কিবা বেমাৰ হৈছে নেকি তোৰ নাই একো হোৱা নাই খোৱা বোৱা ভালকৈ নকৰ চাগে কনে চাগে তোক বেছিকৈ কামত লগাইছে ন নাই মাহীদেউ তেনেকুৱা একো কোৱা নাই আৰু কামনো কি মই পাওঁ কাৰণেহে কৰোঁ আৰু ভায়েকটোহে আৰু ককায়েকক কাম কৰিবলৈ দিম নে বেয়া লাগে নহয় সি মানুহটো মানে অলপ দুৰ্বল যে সেইকাৰণে কাম বন কৰিবলৈ ভাল নাপায় সৰুৰে পৰা আৰামত থাকি থাকি ডাঙৰ হোৱা যে সেইকাৰণে হ'ব বাৰু দে অৱশ্যে কৰি মেলি খাই বৈ থাকিলে ভাল হ'লেও নিজৰ দেহাটোৰ প্ৰতি অকণমান মন কাণ দিব লাগে কিবা কষ্ট হ'লে মোক কবি বুজিছ যা হ'লেও তহঁতৰ মই সম্বন্ধীয় মাহীয়ে নহয় জানো মৰিব সময়ত তোৰ মায়ে মোক যিখিনি কথা কৈ গৈছে মই আজিও পাহৰিব পৰা নাই অকণমান চাই চিতি চলিবিচোন কণ কিন্তু ল'ৰাটো বৰ টেঙৰ দেই চাবি সি কিন্তু তোক ঠগি খাব নাই 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 সি তেনেকুৱা নকয় তাৰ মনটো মই বুজি পাওঁ নহয় আৰু এটা কথা নহয় মাহী মই যিহেতু কাৰো অন্যায় কৰা নাই মোকনো কোনে অন্যায় কৰিব এনেই জানো কয় আপোন ভালেই জগত ভাল আগৰ সেইদিন নাই মন বিপদ আহিলেহে গম পোৱা যায় কোন আপোন কোন পৰ সেই সময়ত দেখিবি নিজৰ ভাই ককাই নেদেখা ভাও জুৰিব আমাৰ সি মোক কেতিয়াও তেনেকুৱা নকয় হ'ব হ'ব যা তোক আৰু কথা কৈনো কিবা লাভ আছেনে হ'লেও কৈ থ কিবা কিন্তু বিপদত পৰিলে মোক নোকোৱাকৈ নাথাকিবি দেই মাহীদেউ এতিয়া যা গৈ যা ভাত বনাবলৈ আছে নহয় দেৰি হ'ব নহ'লে যা ব'ল তিলমা ইয়াক আকৌ ভালকৈ কথাবোৰ বুজাই নক'লে বুজিয়ে নাপায় নহয় ই বৰ অকৰা যা 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 ব'ল বুজিছ ঐ এনেকুৱা কিছুমান কথা ক'লে মনত বৰ দুখ লাগে আচ্ছা মই যদি তাৰ অন্যায় কৰিব বিচাৰিলোহেঁতেন মইতো কেতিয়াবাই কৰিলোহেঁতেন চা মোৰ এটাই ভাই মই বাৰু তাৰ লগত তেনেকুৱা কিয় কৰিম কচোন আমাৰ বাৰু তোৰ ওপৰত বিশ্বাস আছে কিন্তু মানুহে কয় কাৰণেহে মই কৈছোঁ নহয় মানুহৰ কথা শুনি একো লাভ নাই আৰে মোৰ ঘৰ মোৰ কথা মোতকৈ বেলেগ মানুহে মোৰ ঘৰখনৰ কথা জানিব নেকি কচোন ঐ অৱশ্যে সি কোৱাটো হয় কেতিয়াবা কিছুমান মানুহে বেলেগৰ ভাল হোৱাটো ভাল নাপায় তাকেইতো এইটোৱেইটো আচল কথা তাক যে মই ইমান মৰম কৰোঁ সেইটো মানুহে দেখিব নোৱাৰে সেইকাৰণে যা তা কথা কৈ মানুহে আমাৰ দুটাৰ মাজত বিভেদ আনিবলৈ বিচাৰে আৰে ভাই মই জানো নহয় মই যদি ঠিক নহ'লোহেঁতেন কোন কেতিয়াবাই আমাৰ ঘৰখন ঘৰ গুচি বাঁহৰ তল হ'লহেঁতেন হয় হয় নিজে ঠিক থাকিলে কোনেও একো কৰিব নোৱাৰে বুজিছ সি মোৰ ভাই সি মোক বুজি পায় যেতিয়া মই আৰু কাৰো কথা চিন্তা নকৰোঁ মানুহে যি কয় কৈ থাক মাৰ মাৰ হ'ব দে মাৰ দে মাৰ 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 দে মাৰ 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 তোৰে পাল মাৰ ৰ বাইদেউ কাটিছো দেই
কাট পিছে হেৰি নহয় মন অঁ এই আমাৰ ফলাখৰি কিমান আছে গৌ আছে অলপ আছে মানে তোৰ সেই গোটেই ঠাণ্ডা দিনটো পাৰ হ'ব নাই হ'ব লাগে আৰু নহ'লেও চিন্তা কৰিব নালাগে নহয় তই মই ফালে আনিমতো হয় নেকি তেতিয়াহ'লে মই সেইটো বিষয়ত আৰু চিন্তা নকৰোঁ লাগে কিবা কাৰণে শেষ হ'ব লাগিলে তই যোগাৰ কৰিব লাগিব এই কৰিম কি হ'ল ককাইদেউ কি চিন্তা কৰি আছ কথা এটা ভাবিছোঁ কি কথা মোক ক'ব পাৰি পাৰি মানে কথাটো তোৰ বাহিৰে মই অন্য মানুহৰ লগত আলোচনাই কৰিব নোৱাৰোঁ তোৰ লগতহে আলোচনা কৰিব লাগিব ৱাই এনেকুৱা কি কথা মনো অ' ককাইদেউ অঁ আৰু মনো এই আমাৰ আই বোপাই দিনৰ যি কিপত বস্তু আছে আমি দুয়োটাই সমানে ভাগ কৰি পেলাওঁ সেইবিলাক আকৌ ভাগ কৰাৰ কথা কিয় ভাবিব লাগে যি আছে আমি ইমান দিনে যেনেকে চলি মেলি খাই আছো তেনেকে মিলাই মেলি খাই গ'লে হ'ল তই কথাটো বুজা নাই আমি ভালে থাকোঁতেই বস্তুবোৰ ভাগ বতৰা কৰাটো ভাল ভগৱানে নকৰক তোৰে মোৰে মাজত যদি কিবা এটা হৈ যায় তেতিয়া মুখহে ৰাইজে দুখিব বোলে কনে অজলা ল'ৰাটো পাই ঠগিল মই আকৌ তেনেকে ক'বলৈ নিদিম নহয় তইহে নিদিয় কিন্তু কোৱা মানুহৰ মুখ জানো তই বন্ধ কৰিব পাৰিবি হা সেইকাৰণে মই বহুত ভাবি চিন্তি এই সিদ্ধান্তটো লৈছোঁ বুজিছ ভৱিষ্যতে তোৰে মোৰে দুইটাৰে কাৰণে ভাল হ'ব তেনেহ'লে তই যি ভাল দেখ কৰ তইতো আমাৰ বেয়া চিন্তা নকৰ ঠিক আছে দে তেতিয়াহ'লে এটা কাম কৰিম ৰাতিপুৱাই বস্তু কেইপদ উলিয়াই আমি দুইটাই ভাগ কৰি পেলাম দেই হেৰি কৰ ব'ল এতিয়া শুই থাকোঁগৈ ৰাতিও বেছি হ'ল নহয় দেই হেৰি কৰিবি তই জুইকুৰা সামৰি কেটলিটো বহাই থৈ আহিবি হা মই শুওঁগৈ দেই ব'ল কৃষ্ণ প্ৰভু হৈ গ'ল বুজিছ মনো এই সোপা তোৰ আৰু এই কেইপদ মোৰ বুজিছ মানে মই তোতকৈ অকণমান ডাঙৰ যে সেইকাৰণে কেইপদমান বস্তু বেছিকৈ লৈছোঁ তোৰ আকৌ কিবা আপত্তি আছে নেকি নাই ককাইদেউ মোৰ কি আপত্তি থাকিব তই যি কৈছ ভালৰ কাৰণেতো কৈছ আৰু এনেও বস্তুবিলাক ভাগ হোৱাটো মই বিচৰাই নাছিলোঁ নাই বুজিছ এই এনেকৈয়ে আমি আমাৰ বস্তুবিলাক ভাগ কৰি পেলাব লাগিব কিন্তু ককাইদেউ এনেকে দুটা তিনিটা থকা বস্তুবিলাক বাৰু আমি এনেকে ভাগ বিতৰণ কৰিলোঁ কিন্তু যিবিলাক বস্তু এটাহে আছে সেইটো আমি কেনেকে ভাগ কৰিম আছে তাৰ উপায় আছে নহয় মোক আৰু একো নালাগে ককাইদেউ সেইবিলাক যেনেকে আছে তেনেকে থাকিবলৈ দে তই নালাগে বুলি ক'লে নহ'ব নহয় এইবোৰ যেনেকে ভাগ হৈছে সেয়াও ভাগ হ'ব মই চব ভাবি থৈছ ৰহ বৰ এই কেঁঠাখন আমাৰ এখন হয়নে নহয় এখনেই এতিয়া কি এইখন আমি মাজেদি দুভাগ কৰি পেলাব লাগিব কেলে কাটিব লাগে এইখন কেঁঠা যদি মাজতে ফালি দিওঁ তেতিয়াহ'লে তোলৈও নুজুৰিব মোলৈও নুজুৰিব তেতিয়াহ'লে কি কৰিম এইখন এটা কাম কৰিব লাগিব বুজিছ এইখন আমি সময়মতে ভাগ কৰি ল'ব লাগিব মই বুজা নাই ককাইদেউ তই বৰ বুৰ্বকো এইখন দিনত হ'লে তই ল'বি আৰু ৰাতি হ'লে মই ল'ম এতিয়া সমানে ভাগ হ'লনে নাই অকণমান খাই মূৰটো লগাবি মইনো আৰু তোক কিমান শিকাই থাকিম মোৰ এতিয়া হ'লনে এইটো ভাগো সমানে তোৰ কিবা আপত্তি আছে নেকি নাই মোৰ কি আপত্তি থাকিব তইতো আমাৰ ভালৰ কাৰণে এইবিলাক কৰিছ এতিয়া এটা কাম কৰ হেৰি কৰ এতিয়া এই বস্তুবিলাক নিজৰ ভাগত সোমোৱাই থ বুজিছ তই আকৌ সেই পাহৰি নাযাবি দিনত হ'লে তোৰ ৰাতি হ'লে মোৰ দে কামৰ
নামৰি থৈ আহিবি দেই। ৰাঙী আহ আহ বাহিৰত যাওঁ বাহিৰত বান্ধি দিম ঘাঁহ দিম ৰাম তই কামেই কৰি থাকিবি নে মোক কিবা এটা খাবলৈ দিবি? গৈছো ককাইদেউ গৈছো, একোনে কাম আছে, গৈ আছো সোনকালে আহ, মোৰ ভোক লাগিছে নহয়। পটকা ৰ তেতিয়াহ'লে গৈ আছো। গলো দেই, গৈছো। লৈ আহো, মোৰ ভোক লাগিছে। গৈছো ককাইদেউ। আৰু ক'ত কি ভগাবলৈ থাকিল বাৰু? বাইদেউ এই আনিছো দে, পানী অকণ দিছো। হেৰি হ'ল নহয়, কি এই গৰুজনীক কিবা খাবলৈ দিলি নে? নাই দিয়া। তই দিয়াই নাই? নাই দিয়া। বেলি আহি মূৰৰ ওপৰ পালেহি, তই এতিয়ালৈকে গৰুজনীক একো খাবলৈ দিয়াই নাই। নিজৰ পেটটোৰ কথা চিন্তা কৰিলে নহ'ব নহয়, তাইৰ পেটটোৰ কথাও চিন্তা কৰিব লাগিব। যা, তাইক আগতে খাবলৈ দে যা। তই পিছত খাবি, আগতে গাইজনীক খুৱাই থৈ আহ। যা। গৰুজনীক এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই, সি খাবলৈ বহিছে। মোৰ কুচিয়াৰ জাত। তোক খাব নিদিয়াৰ কাৰণে ককাইদেউ একেবাৰে জাঙু খাই উঠিছে। অৱশ্যে মোৰে ভুল, তোক খাবলৈ দিয়া নাই। খা দেই, অকমান দেৰি হ'ল আৰু দেই। ককাইদেউ মই অকণ ওলাই যাওঁ দেই। হ'ব ককাইদেউ, তই তোৰ কামখিনি কৰি থবি পৰিপাটিকে। তই চিন্তাই নকৰিবি, মই গোটেইখিনি কামেই কৰি থওঁ। লাগ হ'ব, তই যা। এইখন দিনত হলে তই লবি আৰু ৰাতি হলে মই ল'ম। সি বেচেৰাটো বেঙা যে, সি আকৌ ককায়েকক টোপ এটা পৰিব নেকি? সেইকাৰণে তাৰ মূৰৰ কঁঠালটো ভাঙি সি খাই থাকিব পাৰিছে। সেইটোৱেতো। গাইজনীৰ এই আগফালটো তোৰ, মোৰ পিছফালটো মোৰ। এতিয়াই যদি তই এইবিলাক কথাত মাত নেমাত নহয়, পিছত কিন্তু তোৰ ডাঙৰ বিপদ আহিব। এই কথাবিলাক বুজি নাপাৱ কিয় তই? মই এতিয়া সেই তিতা কেঁঠাখন লওঁ কেনেকে কচোন তই? মই যেনেকে শুওঁ তেনেকে শুলেই হ'ল। মইতো গোটেই ৰাতি ঠাণ্ডাত কঁপি শুই থাকো ন। শুনা ভাই শুনা বন্ধু, কণ মনৰ সাধু, এলাহে খাই থোৱা আপোন পেটীয়া, কণ বৰ চতুৰ, কণ বৰ চতুৰ, মনৰ